পীতাম্বৰদেৱ জিলা চিকিৎসালয়ত যোৱাকালি যিহেতু উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় চিকিৎসাকৰ্মী নাৰ্ছ আৰু চিকিৎসকক আচলতে গুলাগুলকৈ প্ৰহাৰ কৰাৰ পিছত চিকিৎসাকৰ্মী চিকিৎসক আৰু নাৰ্ছ সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে 24 ঘণ্টা পৰ্যন্ত তেওঁলোকে ক'লা বেজ পৰিধান কৰি তেওঁলোকে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে মই দেখুৱাইছোঁ যেহেতু ইয়াত সুপাৰিনটেণ্ডেণ্টৰ যেহেতু কাৰ্যালয়ত মই আছোঁ আৰু দেখুৱাম যে সকলোৱে তেওঁলোকে ক'লা বেজ পৰিধান কৰি সকলোৱে ক'লা বেজ পৰিধান কৰি 24 ঘণ্টালৈকে তেওঁলোকে আচলতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তেখেতসকলৰ নিৰাপত্তা আচলতে বিচাৰিছে যেহেতু নিৰাপত্তাহীনতাত ভুগিছে বিশেষকৈ তেওঁলোক আৰু সমান্তৰালভাৱে ক'ব লাগিব আচবাব ভাঙিছে হস্পিটেলত আহি পেলাই ৰোগী আত্মীয়ই এনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ ফলতে এনেধৰণে আচলতে আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ তেওঁলোকে লৈছে মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ ইয়াত নাৰ্ছসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে বাইদেউ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হয় মানে আজি কালি যেটো ঘটনা হৈ গৈছে আমাৰ ইয়াতে একদম মানে আমি এনেকা মাজুলী নিচিনা এটা জেগাত এটো কেতিয়াও ভবা নাছিলোঁ তো কালি এজন কৰ্মৰত অৱস্থাত থকা এজন আইসিইউ টেকনিচিয়ানক সুচৰাই আনি গুৰলাগুৰকে মানে প্ৰহাৰ কৰিছে তো সেইকাৰণে আমি আজি 2 ঘণ্টাৰ বাবে কৰ্মবিৰতি দাবী কৰিছোঁ কৰ্মবিৰতি পালন কৰিছে লগতে এনে ধৰণে হয় আমি বিচাৰিছোঁ যাতে দুখীয়া উচিত শাস্তি পাওক কাৰণ আমাৰ জীৱনটোক লৈ ভাবুকি আছে যেহেতু আজি এটো ঘটনা হৈছে কাইলৈ আকৌ হ'ব এনেকুৱা যাতে পুনৰাবৃত্তি নহওক হেতু কাৰণে আমি বিচাৰোঁ যে আমি ইয়াৰ কাৰণে আমি কৰ্মবিৰতি হোৱাটো বিচাৰোঁ হয় বাইদেউ প্ৰতিবাদ হয় আমি ইমান মানে কালি যেটো ঘটনা হৈছে সঁচাকৈ বহুত দুখ মানে দুৰ্ভাগ্যজনক গতিকে আমি সদায় আচলতে এটা কথাত ক'বলৈ গ'লে মাৰ খাই ডিউটি কৰিব নোৱাৰিম ইমান মানে নিৰাপত্তাহীনতাত আমি ভুগি পেলাই ডিউটি কৰিব লগা হৈছে নহয় আমাৰ মানে ষ্ট্ৰংলি আমাৰ বিশেষকৈ মানে সিকিউৰিটি গাৰ্ড আমাৰ বহুত কম আৰু যিকেইজন আছে সেইকেইজনো বহুত দুৰ্বল মানে সেইকাৰণে মানে বহুত আমি বিশেষকৈ আমাৰ ছোৱালীবিলাকৰ কথা কৈছোঁ একদম বহুত নিৰাপত্তাহীনতা আৰু আমাৰ যিটো আইচিইউ আছে সেইখনত মানে বেছি আমাৰ মানে বেছি মানে অলপ ভিতৰত মানে হেৰি নাই কোনো তাত সিকিউৰিটি গাৰ্ড এক্সট্ৰাকে নাই আমাৰ আচলতে নাইটত এজনে সিকিউৰিটি গাৰ্ড থাকে সেইকাৰণে বেছি দিগদাৰো হৈছে এতিয়া কালি ঘটনাটো ঘটোতে ইয়াত ঘটি থাকোঁতে ওপৰলৈ সিকিউৰিটিজন গৈছিলে ইয়াৰ কথাটো গমেই পোৱা নাই এনেকুৱা হৈছে গতিকে আমাক ষ্ট্ৰংলি সিকিউৰিটিটো মানে প্ৰদান কৰিলে ভাল হয় মানে এনেধৰণে আছিল সকলোৱে ক'লা বেজ পৰিধান কৰিছে আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী আমি প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ অৱশ্যে আমি ছাৰক মেমৰেণ্ডাম এখন দিছিলোঁ যে আমি 2 ঘণ্টা সময়ৰ কাৰণে আমি কৰ্মবিৰতি কৰিম কিন্তু ছাৰে সেইটো মানিব ল'ব বিচৰা নাই বৃহৎ স্বাৰ্থৰ খাতিৰত এইটো কৰিব লৈছে কিন্তু মেইন কথা হৈছে কি যিকোনো সময়তে হস্পিটেলখনত মানে চিটুৱেশ্যনৰ কিছুমান বেলেগ মানে হেৰি এটা ঘটি থাকে বহু পাব্লিকে ইয়াত কি হয় কেতিয়াবা আইন হাতত তুলি ল'বলৈ বিচাৰে যিটোৰ কাৰণে কালিৰ পৰিস্থিতিটো হৈ গ'ল দুৰ্ভাগ্যজনক আৰু বিশেষকৈ হস্পিটেলখনত মানে কি আমি নিৰাপত্তাৰ বগাত ভুগিছোঁ প্ৰায় কৰ্মচাৰী এতিয়া যিজন কৰ্মচাৰীক ইয়াত হেৰি কৰিছে তেওঁ আজি 600 কিলোমিটাৰ আঁতৰৰ পৰা আহি ইয়াত ডিউটি কৰিছে আমাৰ মাজুলীখনত এনেই কৰ্মচাৰীৰ অভাৱ কিন্তু তেখেতসকলক যদি আমি অন্ততঃ মানে এটা সুৰক্ষা দিব নোৱাৰোঁ বা আন্তৰিকতাৰে তেওঁলোকক ৰাখিব নোৱাৰোঁ ইয়াতনো কোনে কাম কৰিব বহু এতিয়া কৰ্মচাৰী ট্ৰেন্সফাৰ লৈ গুচি গৈছে কিন্তু এতিয়াও তেওঁলোকৰ তেনেকুৱা এটা ধৰক পৰিৱৰ্তন আহিব প্ৰায় মানুহবিলাকৰ ঘৰৰ পৰা ফোন চোন আহিছে এইবিলাক মই নিজে মাজুলীয়াল হিচাপেও যথেষ্ট কষ্ট পাইছোঁ আৰু তেওঁলোকতো সেইখিনি মানুহ যথেষ্ট জনা শুনা মানুহ সামান্য কথাৰ বুলি নহয় মৃত্যু হৈছে চবৰে আৱেগ থাকে মোৰ আজি দেউতা মৃত্যু হ'লেও মোৰ হেৰি কিন্তু এনেকুৱা হ'লেও এনেকৈ আইন তুলি লোৱাটো কোনো যুক্তিযুক্ততা নাই